everyone, welcome to Equipat. মই নিৰ্মল ডেকা সকলোকে স্বাগতম জনাইছো এটি নতুন ক্লাছলৈকে আৰু আজিৰ এই ক্লাছটো তোমালোকে থাম্বনেইলখন চাই চাগে গম পাই গৈছা বিলিভাৰ্ছ ৱেবছৰ এটা নতুন ক্লাছ আকৌ আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিবলৈ গৈ আছো এটা নতুন চেপ্টাৰ কাৰণ আমি অলৰেডি এইকেইটা চেপ্টাৰ আৰম্ভ কৰিছিলো যিসকলে প্ৰথমৰ পৰা এই ভিডিঅ কেইটা চাই আছে এটা গম পাই যে এই গোটেইখন সিলেবাস কমপ্লিট কৰাৰ আমি এটা প্ৰচেষ্টা চলাইছো কিমানখিনি হয় নাজানো কিন্তু যিমানখিনি পসিবল হয় আমি গোটেইখিনি চেপ্টাৰে কমপ্লিট কৰিবলৈ চেষ্টা কৰিছো আৰু এই ক্লাছটো কাৰ কাৰণে হ'ব এইটো কথাও মই অলৰেডি আলোচনা কৰি থৈছো যে যিমান গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমালোকে আৰআৰবি হওক এছএছসি হওক তোমালোকে আসাম গভৰ্ণমেণ্টৰ হওক এপিএসসি হওক গোটেইকেইটা এক্সামৰ কাৰণে এই ক্লাছ কেইটা বহুত বেছি বেনিফিচিয়েল হ'ব কাৰণ ইয়াতে মানে মই কোনো এটা সিলেক্টিভ এক্সামক টাৰ্গেট কৰা নাই মানে এনেকুৱা কোনো নহয় যে বিলিভাৰ্ছ ৱেবছৰ ক্লাছখিনি অকল এডিআৰইৰ ষ্টুডেণ্টেহে চাব পাৰিব তেনেকুৱা কোনো কথা নাই এতে এছএছসিৰ খিনিও চাব পাৰিব এতে এপিএসসিৰ খিনিও চাব পাৰিব তো গোটেইখিনি ষ্টুডেণ্টৰ কাৰণে এপিএসসি সিহঁতৰ কাৰণেও এইখিনি সিলেবাছে হেল্প কৰিব মানে কথাটো হ'ল কি ইয়াতে মই যিখিনি সিলেবাস আছে সিলেবাস খিনিতো বাৰু যিকোনো এক্সামতে সেমেই থাকে ইয়াতে যিখিনি সিলেবাস আছে নাম্বাৰ সিস্টেম হওক এই গোটেইকেইটা চেপ্টাৰে যিকোনো মেথছৰ সিলেবাসত তোমালোকে সেমেই দেখিবা কিন্তু ইয়াৰে নাম্বাৰ সিস্টেমৰ ভিতৰত যিকেইটা পইণ্ট থাকিব সেই পইণ্টৰ কিছুমান পইণ্ট আমাক নালাগে এডিআৰইৰ ফালৰ পৰা চাব গ'লে এছএছসিৰ কিছুমান পইণ্ট এডিশনেলি লাগে এপিএসসি ধৰিলে আৰু অলপ বেছিকৈ লাগে তো কথাটো তেনেকুৱা আমাৰ এই প্ৰতিটো চেপ্টাৰৰে কি হয় ভিতৰত আৰু সাব টাইপ থাকে মই আগতে কৈছিলো যিসকলে নাম্বাৰ সিস্টেম চাইছে সিহঁতে গম পায় যে নাম্বাৰ সিস্টেমৰ ভিতৰত আকৌ 7টা টপিক আছিলে 6টা টপিক আছিলে আৰু সেই 6টা টপিক সকলোৱে আমি পঢ়িছো ভালদৰে সেই 6টা টপিকৰ ওপৰত কোৱেশ্চন আহিব যে তাৰ ভিতৰত এডিআৰইৰ পইণ্ট অফ ভিউ সাপোজ 3টা টপিক ইম্পৰ্টেন্ট যদি এছএছসিৰ কথা কওঁ 4টা টপিক ইম্পৰ্টেন্ট যদি এপিএসসিৰ কথা কওঁ গোটেইকেইটা ইম্পৰ্টেন্ট তো তেনেকুৱা ধৰণৰ কথা তো আমি যিকোনো এটা এক্সামৰ কাৰণে যেতিয়া প্ৰিপেয়াৰ কৰো তেতিয়া কিছুমান সিলেক্টিভ নম্বৰৰ সিলেবাস নতুনকৈ এড অন হয় কিন্তু মই এই যোনটো বেটছত পঢ়াই আছো ইয়াতে আমি কি কৰিছো মেথছৰ এই চেপ্টাৰটো যি আছে মই গোটেইখিনি কৈ দিছো মই সিম্পলিফিকেশনত যি আছে গোটেইখিনি কম এটা এলসিএম আৰু এইচসিএফত যি আছে যে এই চেপ্টাৰটোৰ কি সম্ভাৱনীয় কোৱেশ্চন এক্সামত আহিব পাৰে বা কি কোৱেশ্চন হবৰ চান্স আছে এই গোটেইখিনি কথা আমি আলোচনা কৰিম এতিয়া আজিৰ ক্লাছটোত আমি আৰম্ভ কৰিছো এলসিএম আৰু এইচসিএফ খুব ইন্টাৰেষ্টিং আৰু ইম্পৰ্টেন্ট চেপ্টাৰ সিম্পলিফিকেশনটো আমি নেক্সট কেতিয়াবা আলোচনা কৰিম নেক্সট ক্লাছত এটা বৰ্তমানৰ কাৰণে আমি এলসিএম আৰু এইচসিএফটো ষ্টাৰ্ট কৰি দিছো এটা আছেনো কি তো প্ৰথমতে এলসিএম আৰু এইচসিএফ ষ্টাৰ্ট কৰাৰ লগে লগে তোমালোকে জানিব লাগিব এই তিনিটা পইণ্ট তোমালোকৰ মাইণ্ডত এই তিনিটা কোৱেশ্চন আহিব লাগিব যে প্ৰথমতে হল কি হোৱাট ইজ এলসিএম এলসিএম হয় কি তাৰ পিছত আহিব লাগিব হোৱাট ইজ এইচসিএফ এইচসিএফ কি হয় আৰু তাৰ পিছত হাউ টু ক্যালকুলেট এলসিএম আৰু এইচসিএফ কেনেকৈ ক্যালকুলেট কৰে ঠিক আছে এই তিনিটা পইণ্ট প্ৰথমতে বুজিব লাগে আজিৰ ক্লাছটোত আমি এলসিএম কি হয় এইচসিএফ কি হয় আৰু কেনেকৈ ক্যালকুলেট কৰে গোটেইখিনি কথাই ভালদৰে মন কৰি বুজিবলৈ চেষ্টা কৰিম আৰু তাৰ পাছত আমাৰ নেক্সট আহিব এইকেইটা আমাৰ এই চেপ্টাৰটোত কি কোৱেশ্চন আছে তো মেইনলি এই 4টা ধৰণৰ কোৱেশ্চন আছে এই চেপ্টাৰটোত তোমালোকে দেখিবা প্ৰথমটো হৈছে ফৰ্মুলা বেসড কোৱেশ্চন সকলোৱে শুনিছা চাগে ফৰ্মুলা বেসড কোৱেশ্চন এটা আছে ডিজিট বেসড প্ৰবলেম এটো ডিজিটৰ লগত অংকৰ লগত জড়িত কিছুমান আমাৰ কোৱেশ্চন আহিব ইয়াতে এলসিএম আৰু এইচসিএফত নেক্সট তোমালোকে দেখিবা ৰিমাইন্ডাৰৰ লগত জড়িত কিছুমান প্ৰবলেম আছে ঠিক আছে এটা ৰিমাইন্ডাৰ বেসড প্ৰবলেম আছে আমাৰ 5টা টোটেল ঠিক তেনেদৰে মেজাৰমেন্টৰ লগত ৰিলেটেড এটা কোৱেশ্চন আছে তো এই গোটেইকেইটা হৈছে আমাৰ টাইপস অফ কোৱেশ্চন যে এই চেপ্টাৰটোৰ ভিতৰত আমি কি শিকিব লাগিব এই 4টা হৈছে আমাৰ সাব টপিক বুলি ক'ব পাৰা আৰু ইয়াতে আমি প্ৰথমতে এই তিনিটা বস্তু জানিব লাগিব এই তিনিটা জানিলেহে আমি ইয়াৰে নেক্সট এই 4টা শিকিবলৈ যাব পাৰিম তো প্ৰথমতে আৰম্ভ কৰিছো এলসিএম হয় কি তো এলসিএম বুলি কোৱাৰ লগে লগে তোমালোকে যদি অসমীয়াটো সুধিব বিচৰা তেলে ইয়াৰ মিনিংটো হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক আৰু ইংলিছত ক'ব লাগিব লিষ্ট কমন মাল্টিপল ঠিক আছে লিষ্ট কমন মাল্টিপল আমাৰ ইয়াৰে এনসার আহি যাব লিষ্ট কমন মাল্টিপল এটা ইয়াতে যদি আমি চাও এলসিএম হল লিষ্ট কমন মাল্টিপল এতিয়া ইয়াতে যদি আমি চাও কিবা রোল হল ঠিক আছে বাৰু তো এলসিএম তো এটা হয় কি এলসিএম তো কেনেকৈ কাম কৰে এলসিএম তোৰ এক্স্যাক্টলি এলসিএম এর মিনিং কি এই বস্তুটো তোমালোকে জানিব লাগে নহলে কি হয় আমাৰ অৰ্ধ নলেজ থকা জানো অলপমান হাফ নলেজ থকা বুলি যে কয় যেটো খুব বেয়া বস্তু আচলতে আধাকৈ বস্তু এটা জানাতকৈ নজনাই ভাল যদি জানিব ইচ্ছা আছে ভালদৰে গোটেইখিনি জানি থোৱা এলসিএম মানে হৈছে তাৰ অসমীয়াটো তোমালোকে গম পালা তোমালোকে ইংলিশ টাৰ্মটো বুজি পালা লিষ্ট কমন মাল্টিপল বা এলসিএম ইজ লঘিষ্ঠ সাধাৰণ গুণিতক এটা এক্স্যাক্টলি হয় কি এক্স্যাক্টলি আমি যদি এক্সাম্পলৰ থ্ৰুৰে বুজিব লাগে তো এলসিএম হৈছে এটা এনেকুৱা সংখ্যা যদি মই দুটা সংখ্যাৰ এক্সাম্পল দিও সাপোজ ইয়াতে কৈ দিলো 5 আৰু এটা সংখ্যা ইয়াতে মই কৈ দিলো 6 এটা এই সংখ্যা দুটাৰ আমি যদি এলসিএম ৰ কথা কওঁ এই সংখ্যা দুটাৰ যদি এলসিএম বুলি কওঁ এলসিএম ৰ যদি আমি টাৰ্মটো অকমান ডিকোড কৰো ইয়াতে কৈছে লিষ্ট মানে হৈছে সৰু সংখ্যা হয়নে সকলোৱে জানা তোমালোকে গুগল ট্ৰান্সলেটৰটো চাব পাৰা লিষ্ট মানে হৈছে সৰু সংখ্যা কমন মানে হৈছে কমন থাকিব মানে দুয়োটা বস্তুতে প্ৰেজেন্ট থাকিব কমন মানে কি প্ৰেজেন্ট থাকিব দুয়োটা বস্তুতে একে বস্তু থাকিব এটো কমন বুলি কয় আৰু মাল্টিপল মানে কি মাল্টিপল মানে হয় কি মাল্টিপল মানে হৈছে গুণিতক অসমীয়াত গুণিতক বুলি কয় গুণিতক মানে হৈছে এই সংখ্যাটোৰ মাল্টিপল এতিয়া মই যদি 5ৰ মাল্টিপল লওঁ মাল্টিপল গুণ মিলা হ'ব 5ৰ গুণিতক হৈছে 5 × 1 = 5
5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ কিমান আহিব 30 আহিব তো আলটিমেটলি মই কি কৰিছো মই 5ৰ গুণিতক বিলাক লিখিছো দেই মই এটা বেলেগ একো লিখা নাই মই 5ৰ গুণিতক বিলাক লিখিছো এইবিলাক 5ৰ গুণিতক এতিয়া ইয়াতে যদি তোমালোকে চোৱা মই 6ৰ গুণিতক লিখিব পাৰিম নে নিশ্চয় পাৰিম 6ৰ গুণিতকো লিখিব পাৰিম 6ৰ গুণিতক কি আহিব 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 24 30 37 42 তো এনেকৈ আহি থাকিব চাবা দেই ভালদৰে মন কৰিবা তো আমি ইয়াতে গম পালো যেতিয়া আমাক কৈছে দুটা সংখ্যাৰ কথা ক'লে 5 আৰু 6 এটা 5 আৰু সংখ্যাৰ মই কি কৰিছো 5 আৰু 6 সিম্পলি মই ইহঁতৰ সংখ্যা কেইটাৰ মাল্টিপল লিখিছো ঠিক আছে মাল্টিপল মাল্টিপল মানে এইকেইটা গুণিতক গুণিতক কেইটা লিখিলো আৰু এই গুণিতক কেইটাত মই দেখিছো এটা কিবা এটা সংখ্যা কমন আছে ন ইয়াতে তোমালোকে দেখিছা এইটো 30 আৰু ইয়াতে এটা 30 আছে মই কি কৰিছো 5 আৰু 6 সংখ্যা দুটাৰ গুণিতক লৈছো আৰু গুণিতকত দেখিছো যে 30 দুটা সংখ্যাৰে কমন আছে ইয়াতেও গুণিতকত 30 আহিছে ইয়াতেও আহিছে ঠিক আছে এতিয়া আমি যদি এনেকৈ গুণিতক লৈ যাওঁ তোমালোকে জানা 6 10 গুণ কিমাননো 6 10 গুণ কিমান কোৱাচোন 6 10 গুণ 60 আৰু 12 5 গুণ কিমান 12 5 গুণ 60 মানে আলটিমেটলি মই কি ক'ব বিচাৰিছো আমি যদি ইয়াৰে মাল্টিপলছ বিলাক লৈ যাওঁ ইয়াতে আমি 60 নামৰ এটা সংখ্যাও পাওঁ 60 এটা এনেকুৱা সংখ্যা আছে যদি আমি এনেকৈ উলিয়াই যাওঁ ইয়াতে 5 7 গুণ 35 ন 5 7 গুণ 35 তেনেকৈ গৈ পেলাই 12 5 গুণ 60 হ'ব 5 12 গুণ 60 60 টো আহিব ইয়াতে ইয়াৰো 60 আহিছে মানে আলটিমেটলি আমি যদি এনেকৈ গুণিতক লৈ যাই থাকো যে 5ৰ গুণিতক আমি লিখি আছো 5ৰ গুণিতক আমি যেতিয়া লিখি গৈ থাকিম আমি এনেকুৱা বহুত সংখ্যা পাম যিকেইটা সংখ্যা 5ৰো গুণিতক 6ৰো গুণিতকত থাকিব আলটিমেটলি মই অলপ লিখিয়ে দিছো আমি যদি চাওঁ 30 60 90 120 150 এই যিমান কেইটা সংখ্যা মই লিখিছো এই গোটেইকেইটা সংখ্যাই তোমালোকে যদি মন কৰা এই গোটেইকেইটা সংখ্যাই 5ৰো গুণিতক 5ৰো গুণিতক এইকেইটা আৰু 6ৰো গুণিতক বুজি পালা 5ৰো গুণিতক 6ৰো গুণিতক আৰু এইটোকে কি বুলি কয় এইটোকে কয় কমন মাল্টিপল কমন মাল্টিপলৰ মিনিংটো হৈছে কমন মাল্টিপল মানে হৈছে দুয়োটা সংখ্যাৰে গুণিতক আমি যেতিয়া কম কোনোবা দুটা সংখ্যা লসাগু উলিয়াব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক আমি দুটা সংখ্যাৰ লিষ্ট কমন মাল্টিপল উলিয়াব লাগে তেতিয়াহ'লে আমি চাম যে সেই সংখ্যা দুটাৰ যিকেইটা গুণিতক আছে সেই গুণিতকত কিবা সংখ্যা কমন আছে নেকি তো আমি দেখিছো যে 5 আৰু 6 যিকেইটা গুণিতক আছে সেই গুণিতকত 30 60 90 120 150 গোটেইকেইটা কমন আছে ক্লিয়াৰ আমি যেতিয়া 5 আৰু 6 গুণিতক লৈছো আমি দেখিছো যে গোটেইকেইটা সংখ্যাই কি আছে কমন আছে ক্লিয়াৰ ডান আমি গোটেইকেইটা সংখ্যাৰ ইয়াত কি কমন লৈছো 30 60 90 120 150 এই গোটেইবিলাক আমি কমন পাইছো আৰু এই যে কমন দেখিলো আমি এই যে কমন সংখ্যাবিলাক পালো এই কমন সংখ্যাবিলাকক আমি কি বুলি কওঁ কমন মাল্টিপল বুলি কওঁ কিন্তু তাৰে ভিতৰত ইয়াতে আৰু এটা শব্দ আছে এটা কমন মাল্টিপল বাৰু বুজি পালো লিষ্ট কি হয় লিষ্ট মানে হৈছে সৰু তো যেতিয়া আমাক কোনোবা এটা কুৱেশ্যনত ক'ব যে তোমালোকে এলচিএম উলিয়াব লাগে কাৰ 5 আৰু 6 তো এই ক্ষেত্ৰত তোমালোকে এনসাৰটো 60 বুলি ক'ব নোৱাৰা 90ও ক'ব নোৱাৰা তোমালোকে এনসাৰ ক'ব লাগিব 30 কাৰণ 30 টো হৈছে সকলোতকৈ সৰু সংখ্যা 30 হৈছে সকলোতকৈ সৰু এনেকুৱা এটা সংখ্যা যিটো 5ৰেও হৰণ যাব 6ৰেও যাব বা 5ৰো গুণিতক 6ৰো গুণিতক বুজি পালা 30 হৈছে এটা এনেকুৱা সংখ্যা যিটো 5ৰো গুণিতক 6ৰো গুণিতক ঠিক আছে 5ৰো গুণিতক 6ৰো গুণিতক আৰু এই সংখ্যাটো সকলোতকৈ সৰু ঠিক আছে এনেকুৱা নহয় যে 5ৰ গুণিতক অকল 30 আছে 5ৰ গুণিতক বহুত সংখ্যা আছে আৰু সেই বহুত সংখ্যাৰ ভিতৰত 30 60 90 120 150 এই গোটেইকেইটা হৈছে 6ৰো গুণিতক 5ৰ যিমান গুণিতক আছে গুণিতকৰ ভিতৰত এই গোটেইকেইটা গুণিতক কি 5ৰ গুণিতক আৰু এনেকৈ বহুত আহিব দেই এনেকৈ আমি ওলাই গৈ থাকিব পাৰিম যিমান গুণিতক ওলাম এই গোটেইকেইটা গুণিতকৰ কি দেখিছো এইকেইটা গুণিতক 6ৰো গুণিতক মানে এইকেইটা কমন মাল্টিপল এইকেইটা 5ৰো গুণিতক 6ৰো গুণিতক সেইকাৰণে কমন মাল্টিপল বুলি কৈ দিলো এটা কমন মাল্টিপলছৰ ভিতৰত সকলোতকৈ সৰুটো হৈছে কোনটো 30 টো সেইকাৰণে আমি যেতিয়া এলসিএমৰ এনসাৰ দিও এলসিএম সদায় কি হয় সৰু সংখ্যা বুজি পালা আমি যেতিয়া লিষ্ট বুলি কওঁ এলসিএম হৈছে সকলোতকৈ সৰু সংখ্যা এতিয়া তোমালোকে যোনটো এলসিএম পাবা ইয়াতে যোনটো মই 30 পালো এই 30 টো যদি তোমালোকে গুণিতক চোৱা 30 1 গুণ 30 30 2 গুণ 60 30 3 গুণ 90 30 4 গুণ 120 30 5 গুণ 150 তো এনেকৈ আমি গুণিতক যিমান ওলাম এই গোটেইবিলাকে কি হয় এই গোটেইবিলাকে হৈছে কমন মাল্টিপল আমি যোনটো এলসিএম পাম সেই এলসিএম টোৰ যদি আমি গুণিতক লওঁ মাল্টিপল সেই গোটেইকেইটাকে কি বুলি কয় কমন মাল্টিপলছ বুলি কয় ঠিক আছে এতিয়া হয়তো বহুতে এনসাৰ দিব বহুতে ভাবিব যিকেইজনে প্ৰথমবাৰৰ কাৰণে চাই আছে এইবিলাক কি কৈ আছে ইমান ক'ব লাগে জানো এইখিনি কথা এনে আৰু কৈ থলে হয় অলপমান আমি জানোতো কি হয় এলসিএম কিন্তু এই যিখিনি কথা মই এক্সপ্লেইন কৰিছো এই এক্সপ্লেইন কৰা কথাখিনি তোমালোকক হেল্প কৰিব ইয়াৰে পাছত আমি যেতিয়া কুৱেশ্যন সলভ কৰিম ইয়াৰে পাছত যেতিয়া আমি বেছি ডিটেইলছত বস্তুবিলাক আলোচনা কৰিম তেতিয়া
তেতিয়া কি হ'ব তোমালোকে গম পাবা যে এইটো কথা জনাৰ কাৰণে আমাৰ কিমান বেছি হেল্প হ'ল কুৱেশ্যনটো সলভ কৰাৰ কাৰণে আমি মানে এলচিএম আৰু এইচচিএফৰ কুৱেশ্যন সলভ কৰা আমাৰ এপ্ৰোচটোৱে চেঞ্জ কৰিব লাগে আমি কমপ্লিটলি বেলেগ ধৰণত কৰিম যদি তোমালোকৰ ইচ্ছা আছে এটা কাম কৰিব পাৰা 4 দিন মান এই যিকেইটা ক্লাছ হ'ব প্ৰথম 3টা 4টা অকণমান বিশ্বাস ৰাখি পেলাই চাই থাকা তাৰপিছত তোমালোকে গম পাবা যে আমি কিমান কি ভাল বস্তু শিকিলো ওকে তো ইয়াতে আমি দেখিলো যে লিষ্ট কমন মাল্টিপল কেনেকৈ হ'ল কেনেকৈ আমি কওঁ যে দুটা সংখ্যাৰ যোনটো লঘিষ্ঠ সাধাৰণ গুণিতক আছে এইটো কেনেকৈ 30 ওলাল ঠিক আছে 30 কেনেকৈ ওলাল কাৰণ সেইটো হৈছে সকলোতকৈ সৰু গুণিতক ঠিক আছে আৰু তেনেকুৱা গুণিতক বহুত আছে কিন্তু এইটোহে আমি কিয় আনসাৰ বুলি কওঁ কাৰণ এইটো সৰু বাকি তেনেকুৱা গুণিতক বহুত আছে আৰু এইকেইটা কি বুলি কয় এই যিকেইটা আছে তাৰ গুণিতক এই গোটেইকেইটা কমন মাল্টিপলছ বুলি কয় আৰু এনেকুৱা মাল্টিপলছ আমি যিমান ইচ্ছা সিমান ওলাব পাৰো আমি জাষ্ট 30ৰ গুণিতক ওলাই গ'লে হ'ল এতিয়া 30 5 গুণ 150 30 6 গুণ 180 আহিব 30 7 গুণ 210 30 8 গুণ 240 এনেকুৱা আহিয়ে থাকিব ৰখি নাযায় কেতিয়াও 30 9 গুণ আহিব 270 এনেকৈ এটা এলচিএম টো আমি বুজি পালো আমি যেতিয়া স্টার্ট কৰিছিলো আজি ক্লাসটো মই কৈছিলো যে প্ৰথমতে আমি ক'ব লাগে হোৱাট ইজ এলচিএম তো এলচিএম আমি এটা বুজি পালো যে এলচিএম কি হয় এলচিএম হৈছে এটা লিষ্ট বা সৰু সংখ্যা এটা লিষ্ট এটা সৰু সংখ্যা আৰু এলচিএম টো কি হয় এলচিএম টো হৈছে কমন মাল্টিপল ঠিক আছে কমন থকা এটা মাল্টিপলছ এলচিএমৰ এটা যদি এটা গুণৰ কথা কওঁ যে এলচিএমৰ কিবা গুণ আছে জানো কিবা ক্ৰাইটেৰিয়া আছিল জানো ইয়াৰে কি গুণ আছে তোমালোকে যদি এটা 30 টোৰ ফালে চোৱা 30 হৈছে ইহঁতৰ কি এলচিএম এই 30 টোৰ এটা গুণ এটা আছে কি গুণ আছে এই 30 টো তোমালোকে 5ৰেও হৰণ কৰিব পাৰিবা 6ৰেও হৰণ কৰিব পাৰিবা এটা এইটো একো ডাঙৰ কথা নহয় এইটো আমি লগে লগে গম পাবই লাগিছিল কাৰণ যদি মই কিবা এটা সংখ্যাৰ গুণিতক লওঁ এটা মই যদি 5ৰ গুণিতক লওঁ 5 1 গুণ 5 5 2 গুণ 10 এই যিমানবিলাক গুণিতক মই লিখিছো এই গোটেইবিলাক গুণিতক কিহৰ 5ৰ আৰু এই গুণিতক বিলাকো 5ৰে হৰণ নাযাব জানো নিশ্চয় যাব 5ৰে আৰু 5ৰ গুণিতক কেইটাক নাযাব জানো হৰণ নিশ্চয় যাব তো ইয়াতেও তেনেকুৱা কথা তো 30 যিটো এনসাৰ পাইছো এইটো 5ৰ গুণিতক 6ৰ গুণিতক তো অৰ্থাৎ 5ৰেও হৰণ যাব 6ৰেও হৰণ যাব এলচিএমত যেতিয়া আমি এটা সংখ্যা পাম ন এলচিএমৰ যিটো আমি এনসাৰ পাম সেই এনসাৰটো সদায় মনত ৰাখিবা সেইটো 5ৰেও হৰণ যাব 6ৰেও হৰণ যাব ঠিক আছে হল এটা নেক্সট আহিছো আমাৰ নেক্সট কি আছিলে এইচচিএফ এটা এইচচিএফ কি হয় এলচিএম বাৰু বুজিলো এলচিএম কি হয় এইচচিএফ কি হয় এতিয়া এতিয়া যদি আমি এইচচিএফৰ কথা কওঁ এইচচিএফৰ মিনিংটো আহিব অসমীয়াত আমি কওঁ গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু আমি ইংলিছত লিখিম হাইয়েষ্ট কমন ফেক্টৰ হাইয়েষ্ট কমন ফেক্টৰ আমি লিখিম ইংলিছত ঠিক আছে এটা হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু হাইয়েষ্ট কমন ফেক্টৰ বুলি আমি লিখিম যেতিয়া এইচচিএফ বুলি কয় এতিয়া এইটো হয় কি এইটো হৈছে ফেক্টৰ ঠিক আছে আগত আছিলে আমাৰ মাল্টিপল ইয়াৰে আগৰ শব্দটো যদি চোৱা ইয়াতে আমি লিখিছিলো মাল্টিপল মানে হৈছে গুণিতক আৰু ফেক্টৰ মানে হৈছে উৎপাদক আৰু যিটো আমি অলৰেডি ইয়াৰে আগত নাম্বাৰ সিস্টেমৰ লাষ্ট ক্লাছত শিকি আহিছো যেটো লাইভ ক্লাছ লৈছিলো মই তাত মই কৈছিলো যে ফেক্টৰাইজেচন মানে হৈছে এটা সংখ্যাক আমি হৰণ কৰিব লাগে আৰু সেইটো আমি শিকাই দিছিলো যে কেনেকৈ হৰণ কৰি পেলাই আমি ফেক্টৰাইজেচন কৰো ঠিক আছে আৰু এই ফেক্টৰটো কেনেকুৱা ফেক্টৰ হৈছে মৌলিক উৎপাদক বুলি কোৱা হয় আমি কি বুলি কওঁ সেইটো প্ৰাইম নাম্বাৰত ফেক্টৰাইজেচন কৰা হয় প্ৰাইম নাম্বাৰ তো ইয়াতেও আমি কি কৰিব পাৰিম ইয়াতেও আমি ফেক্টৰ যিবিলাক আছে সেই ফেক্টৰ বিলাকৰ কমন গেলা সাপোজ মই কৈ দিলো ইয়াতে এটা সংখ্যা আছে 20 আৰু সেই সংখ্যা এটা আছে 28 এটা এই সংখ্যা দুটাৰ আমাক যদি কয় যে ইহঁতৰ এইচচিএফ উলিয়াব লাগে এইচচিএফ তো আমি তাত কি কৰিব লাগে 20ক প্ৰথমতে ভাঙিব লাগিব 20ক কেনেকৈ ভাঙিব পাৰিম 2 পূৰণ 2 পূৰণ 5 পাৰিম ন 2 2 গুণ 4 4 5 গুণ 20 ঠিক তেনেদৰে 28ক কেনেকৈ ভাঙিব পাৰিম 28 2 পূৰণ 2 পূৰণ 7 হয় তো 2 2 গুণ 4 7 4 গুণ 28 তো আমি কৰিছো কি আমি 20 আৰু 28ক ধুনীয়াকৈ ভাঙি দিছো আৰু এইটো কি বুলি কয় ফেক্টৰাইজেচন বুলি কয় আৰু এই ফেক্টৰাইজেচনটো আমি অলৰেডি নাম্বাৰ সিস্টেমতে শিকি আহিছো তো ইয়াতে যদি চাও এই যেটো আমি ফেক্টৰাইজেচন কৰিলো ইয়াতে কমন কিবা আছে জানো তো দেখিছা তোমালোকে ইয়াতে 2 এটা আছে ইয়াতেও 2 এটা আছে ইয়াতে এটা 2 আছে ইয়াতেও আছে মানে দুটাকৈ 2 কমন আছে তো যিকেইটা কমন আছে সেইটো কমন ন কমন ফেক্টৰ এটা কমন থকা ফেক্টৰ এই দুটা সেই কমন থকা ফেক্টৰ দুটাক আমি কি কৰিম এইচচিএফত লিখি দিম বুজি পালা এইচচিএফত আমি কি লিখিম প্ৰথম দুইটো লিখিম পূৰণ সেকেন্ড দুইটো লিখিম দুটা 2 মানে 4 হৈ গ'ল আমাৰ এইচচিএফ ঠিক আছে 4 হৈ গ'ল আমাৰ এইচচিএফ এটা তোমালোকৰ এইখিনিতে সামৰণি নপৰে এইখিনিতে আমাৰ সামৰণি নপৰে হাইয়েষ্ট কমন ফেক্টৰ আমি কমন থকা ফেক্টৰ কেইটা লৈছো ঠিকই আছে কিন্তু ইয়াতে যোনটো আমি এইচচিএফ পাই গলো এই এইচচিএফ টোৰ এটা গুণ এটা আছে এটা ক্ৰাইটেৰিয়া এটা আছে কি গুণ আছে এই এইচচিএফ টোৰে কি কৰিব পাৰি মই যেনেকৈ অকনমান আগত কৈছিলো যে এলচিএম এটা এনেকুৱা সংখ্যা যিটো সংখ্যা 5ৰেও হৰণ কৰিব পাৰি 6ৰেও হৰণ কৰিব পাৰি ঠিক তেনেদৰে যদি এইচচিএফৰ কথা কওঁ এইচচিএফ হৈছে এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰে তোমালোকে সংখ্যা দুটা হৰণ কৰিব পাৰিবা অৰ্থাৎ আমি 4ৰে আমি ইচ্ছা কৰিলে আমি 4ৰে এই দুটা সংখ্যাকে হৰণ কৰিব পাৰিম চোৱা 4ৰে তোমালোকে 20ক কাটিব পাৰিবা 4ৰে তোমালোকে 28ক কাটিব পাৰিবা তো আলটিমেটলি কথাটো হ'ল কি আমি 4ৰে যিকোনো এটা সংখ্যাকে এই দুটা সংখ্যাকে হৰণ কৰিব পাৰিম
HCF ৰ এইটো এটা গুণ থাকে LCM ৰ নাথাকে LCM মানে কি আছিলে আকৌ এবাৰ মই সুধিছো সকলোৰে মনত ৰল নাই LCM হৈছে এটা এনেকুৱা সংখ্যা যিটো সংখ্যা আমাৰ যিকেইটা সংখ্যাৰ পৰা ওলাইছো সেই সংখ্যা কেইটা হৰণ কৰিব পাৰি যেনেকৈ 5 আৰু 6 ৰ কথা কৈছিলো 5 আৰু 6 ৰে 30 হৰণ কৰিব পাৰি কিন্তু ইয়াতে কি হৈছে ইয়াতে HCF ওলাইছে আৰু HCF ৰ গুণটো কেনেকুৱা এই HCF টোৱে 20 কো হৰণ কৰিব পাৰে 28 কো পাৰে ঠিক আছে ইয়াতে অৰ্থাৎ যিটো HCF আহিব সি সংখ্যা দুটা হৰণ কৰিব তো এইটো হৈছে ইয়াৰে ডিফাৰেন্স হল এইখিনিলৈকে বুজিলো তো অৰ্থাৎ বুজি পালো HCF কি হয় HCF হৈছে হাইয়েস্ট কমন ফেক্টৰ ইয়াতে ফেক্টৰ কমন থাকিব ইয়াতে উৎপাদকৰ কথা কৈছে ইয়াতে আগত কৈছিলে মাল্টিপল বুলি ক'লে আমি গুণিতক লওঁ ন মাল্টিপল মানে গুণিতক আৰু মাল্টিপল এনেকুৱা আমাৰ ঢেৰ আছে এনেকুৱা নহয় যে কমন মাল্টিপল এটাই আছে কমন মাল্টিপল বহুত আছে ঠিক আছে কমন মাল্টিপল বহুত আছে তাৰে ভিতৰত আমি সৰুটো ল'ব লাগে ঠিক আছে কমন মাল্টিপল বহুত আছে আমি ল'ব লাগে সৰুটো কিন্তু ইয়াতে যদি চাও ইয়াতে আমাক যেতিয়া ক'ব কমন ফেক্টৰ তো কমন ফেক্টৰ ইয়াতে দুটা আছে এটা 2 আছে আৰু এটা 2 আছে দুটা 2 আছে ন ইয়াতে দুটা 2 কমন আছে ঠিক আছে দুটা 2 কমন আছে প্ৰথমতে এটা 2 কমন আছে তাৰপিছত আৰু এটা 2 কমন আছে হয়নে কমন ফেক্টৰ দুটা আছে আৰু এই কমন ফেক্টৰ দুয়োটা আমি ল'ব লাগিব ঠিক আছে কিয় কাৰণ হাইয়েস্ট বুলি কৈছে ন হাইয়েস্ট বুলি ক'লে কি যিমান আছে গোটেই কেইটা লোৱা দুটা কমন আছে দুটা লোৱা চাৰিটা কমন থাকিলে চাৰিটা লওঁ পাঁচটা যদি সংখ্যা কমন থাকে পাঁচটা লওঁ বুজি পালা তো এই কমন ফেক্টৰটো কি আৰু হাইয়েস্ট শব্দটো কি বুজায় এই হাইয়েস্ট শব্দটো আমাক এইটোৱে বুজায় যে যিমানটা সংখ্যা কমন আছে গোটেই কেইটা লিখি দিয়া এনেকুৱা কোনো কথা নাই যে দুটা কমন আছে দুটা দুইয়ে অকল 2 লিখি থম সেইটো নহয় ঠিক আছে মানে এইটো নকৰিবা যে দুটা আখিয়ে সংখ্যা 2 হে আছে 2 এটা লিখি থম সেইটো নহয় ঠিক আছে হাইয়েস্ট বুলি কৈছে ন হাইয়েস্ট বুলি কোৱা কাৰণে দুটা লিখিব লাগে দ্যাটস ইট এটা এইখিনি হল আমাৰ বেসিক এটা ইয়াৰে পাছৰ আমাৰ কি আছিল কোৱেশ্চন আমাৰ মাইন্ডৰ কোৱেশ্চন কি আহিব লাগিছিল হাউ টু ক্যালকুলেট LCM আৰু HCF আমি এটা বেছি দূৰত নাই ঠিক আছে আমি এটা LCM আৰু HCF কেনেকৈ ক্যালকুলেট কৰে সেইটো চাব লাগে তো ক্যালকুলেট কৰিবৰ কাৰণে আমাক সাপোজ এটা সংখ্যা দি দিলে আমাক কৈ দিলে 90 আৰু এটা দি দিলে আমাক 65 দি দিলে ঠিক আছে এই সংখ্যা দুটাৰ আমাক উলিয়াব দিলে LCM আৰু HCF ঠিক আছে এটা কেনেকৈনো উলিয়াই LCM আৰু কেনেকৈনো উলিয়াই HCF LCM আৰু HCF উলিয়াৰ কিবা শৰ্ট টেকনিক আছে নেকি কিবা লেংৰি মেথড কি হয় বেসিক টেকনিকটো কি হয় শৰ্ট টেকনিক কিয় গোটেইখিনি কথা আলোচনা কৰিম এনেকুৱা কোনো কথা নাই অকল শৰ্টটো আলোচনা কৰিলো বা লেংৰিটো আলোচনা নকৰো তেনেকুৱা নহয় প্ৰথমতে কি কৰিবা যিকোনো দুটা সংখ্যাৰ যদি LCM বা HCF উলিয়াব লাগে একদম বেসিক মেথডটো হৈছে তোমালোকে এটা ফেক্টৰাইজেচন কৰিব লাগিব ঠিক আছে চুটিহৰণ বুলি কয় এইটো কৰিব লাগিব তো চুটিহৰণ কৰিলে কি দেখা পাবা সদায় প্ৰথমতে মন কৰিবা এই দুটা সংখ্যাকে কিবাহেৰে হৰণ কৰিব পাৰি জানো যদি পাৰি তেতিয়াহলে হৰণ কৰিব লাগিব আমি প্ৰথমতে চেষ্টা কৰো যেতিয়া লসাগু আৰু গসাগুৰ কথা কওঁ আমি এই সংখ্যাটা এনেকৈ লিখি লম তেনে আমি চেষ্টা কৰিম যিকোনো এটা মৌলিক সংখ্যাৰে যিকোনো এটা মৌলিক সংখ্যাৰে এই দুটা সংখ্যা হৰণ কৰিব পাৰি জানো যদি পাৰি তেতিয়াহলে আমি সেই দুটা সংখ্যাকে হৰণ কৰিব লাগিব অৰ্থাৎ ইয়াতে আমি কি কৰিম এইটো সংখ্যাক আমি ট্ৰাই কৰিম 5 ৰে হৰণ কৰা এটা 5 ৰে হৰণ কৰিব পাৰিম নে নাই নিশ্চয় পাৰিম 5 ৰে কিমান বাৰ যাব এইটো 5 ৰে যাব 5 8 গুণ 40 ঠিক আছে 5 1 গুণ 5 8 গুণ 40 এটা আকৌ 5 ৰে যদি এইটো কাটি দিও কিমান বাৰ যাব 13 5 গুণ 65 তাৰ পিছত আমি দেখিম এটা 13 আছে আৰু 18 আছে এই সংখ্যা দুটা কিবাৰে কাটিব পাৰিবা জানো নেক্সট স্টেপ প্ৰথম স্টেপৰ আমি কি কৰিছো 5 ৰে হৰণ কৰিছো এটা আমি কেনেকৈ গম পালো যে এই সংখ্যা দুটা 5 ৰে হৰণ যাব তাৰ কাৰণে আমি যে হৰণৰ নিয়ম শিকিছিলো সেই বস্তুখিনি ইউজ কৰিবা বস্তুবিলাক যিবিলাক শিকি আহিছে এইবিলাক পেলাই থব লগা নাই সেইবিলাক ইউজ কৰিম যত প্ৰয়োজন হয় ইয়াতে আমি দেখিছো এককৰ ঘৰত 0 আছে আৰু ইয়াৰে এককৰ ঘৰত 5 আৰু 0 আৰু 5 থাকিলে কি হয় 5 ৰে হৰণ যাব তো এখানে 5 ৰে হৰণ কৰি দি দিলো তো অৰ্থাৎ 18 আৰু 13 আমি পাই গলো এটা আমি নেক্সট চাব লাগে যে এই দুটা সংখ্যাকে কিবাৰে হৰণ যাবনে বলে নাযায় সদায় আমি চেষ্টা কৰিব লাগে যদিহে এই চুটিহৰণ পদ্ধতিটোত মিনিমাম একদম মিনিমামৰ কথা কৈছো দে একদম মিনিমাম যদি দুটা সংখ্যাক হৰণ যায় তেতিয়াহলে হৰণ কৰিব লাগে আৰু যদি নাযায় হৰণ কৰাৰ প্ৰয়োজন নাই ঠিক আছে যদি দুটা সংখ্যাক হৰণ যায় হৰণ কৰিম আদাৰৱাইজ হৰণ নকৰো এটা ইয়াতে আমি দেখিছো অকল 18ক 2 ৰে হৰণ কৰিব পাৰি বা 18ক তোমালোকে 3 ৰে হৰণ কৰিব পাৰিবা 3 6 গুণ 18 কিন্তু 13ক আমি হৰণ কৰিব নোৱাৰো যিহেতুকে মিনিমাম দুটা সংখ্যা হৰণ যোৱা নাই মিনিমাম দুটা সংখ্যা হৰণ যাব লাগিব ঠিক আছে ইয়াতে লিখি দিছো মই মিনিমাম দুটা সংখ্যা হৰণ যাব লাগিব আৰু যেহেতুকে মিনিমাম দুটা হৰণ যোৱা নাই আমি হৰণ কৰাৰ প্ৰয়োজন নাই ঠিক আছে হৰণ কৰাৰ প্ৰয়োজন নাই আমি সিম্পলি কি কৰিম এটা যিকেইটা সংখ্যা আছে এইকেইটা সাইডত লিখি দিয়া 18 আৰু 13 এটা এই গোটেইবিলাক সংখ্যা এই গোটেইকেইটা সংখ্যাকে তোমালোকে LCM ত লিখি দিয়া LCM ত সদায় মনত ৰাখিবা যে এই চুটিহৰণ কৰি পেলাই আমি যিমান সাইডৰ সংখ্যা পাম এই গোটেইবিলাক সংখ্যাকে আমি ইয়াতে লিখিব লাগে অৰ্থাৎ ঠিক আছে আমি কি লিখিম 5 পূৰণ 18 পূৰণ 13 কিমান আহিব এনসার কিমান আহিব আমাৰ 13 9 গুণ 117 তো 1170 আহি যাব এনসার ঠিক আছে 1170 আমাৰ LCM আহি যাব তাৰ পাছত আমি যদি চাও HCF কি আহিব এটা HCF ৰ কাৰণে
মনত ৰাখিবা আমি HCF ৰ সেই সংখ্যাটোহে লিখিম যিটো সংখ্যাৰে ইয়াতে থকা সংখ্যাকেইটাৰ গোটেইকেইটা হৰণ গৈছে মানে আমি চেষ্টা প্ৰথমতে দেখিম যে 90 আৰু 65 এই সংখ্যা দুটা কিবাহেৰে হৰণ গৈছে জানো দেখিছো 5 হৰণ গৈছে দুয়োটা গৈছে ন ইয়াতে থকা গোটেইকেইটা সংখ্যাকে যাব লাগিব যদি মই ইয়াতে তোমালোকক এটা এক্সাম্পল দি দিওঁ যে x y z p q এই সংখ্যাকেইটাৰ মই LCM ওলাব লাগে চাবা দেই এইটো এক্সাম্পল আমি এই সংখ্যা গোটেইকেইটাৰ LCM ওলাব লাগে তো প্ৰথমতে মই কি কৰিম সাপোজ 2 ৰে মই দেখিছো 2 ৰে গোটেইকেইটা কাট খাই গৈছে ইয়াতে যিকেইটা সংখ্যা আছে গোটেইকেইটা 2 ৰে কাট খাইছে তাৰপিছত দেখিছো ইয়াতে মই এনসাৰ পাই গলো a b c চাবা দেই এইটো এক্সাম্পল হয় জাস্ট বুজিবলৈ চেষ্টা কৰা c d আৰু ইয়াতে আছে e তো মই কি কৰিছো প্ৰথমতে 2 ৰে মই গোটেইকেইটা সংখ্যাকে হৰণ কৰিছো 2 ৰে হৰণ যাই পেলাই এইকেইটা এনসাৰ আহিছে ঠিক আছে আছিলে x y z p q এনসাৰ আহি গল a b c d e হল এতিয়া ইয়াৰে পাছত আমি চেক কৰিছো ইয়াৰে পাছত আমি চেক কৰোতে দেখিছো 5 ৰে হৰণ গৈছে 5 ৰে কাকা হৰণ গৈছে a হৰণ গৈছে আৰু a হৰণ যাই পেলাই আহি গৈছে ইয়াতে m আৰু b হৰণ গৈছে n আহিছে কিন্তু c d আৰু e হৰণ যোৱা নাই বুজি পালা কি ক'ব বিচাৰিছো মই ক'ব বিচাৰিছো আমি প্ৰথমতে 2 ৰে x y z p q এই গোটেইকেইটা সংখ্যাকে হৰণ কৰিলো আৰু হৰণ কৰি পেলাই আমি এনসাৰ পালো a b c d e ঠিক আছে হৰণ কৰি কিবা এটা এনসাৰ পালো ইয়াতে যেনেকৈ আমি 5 ৰে যেতিয়া 90 কাটিছো বেলেগ এনসাৰ আহিছে ন 90 তো নাথাকে ইয়াতে 5 ৰে 65 কাটিলে 13 আহি গল ঠিক তেনেদৰে আৰু 2 ৰে কাটিছো বেলেগ সংখ্যা আহিছে তাৰপিছত দেখিছো 5 ৰে হৰণ যাব কিন্তু 5 ৰে হৰণ অকল a আৰু b হে গৈছে যেনেকৈ ইয়াতে 90 আৰু 65 হৰণ ধৰিছে এইটো আহিল তাৰপিছত দেখিছো আৰু হৰণ নাযায় আৰু হৰণ নগলে কি হয় বহু সংখ্যা থাকে ন তো c d আৰু e হৰণ যোৱা নাই c d আৰু e হৰণ যোৱা নাই আৰু এতিয়া আমি দেখিছো যে ইয়াতে যিকেইটা সংখ্যা আছে m n c d e এই তিনিটা সংখ্যাকে কিহেৰেও হৰণ কৰিব পৰা নাই ঠিক আছে m n c d e এই গোটেইকেইটা সংখ্যাকে আমি হৰণ কৰিব পৰা নাই ঠিক আছে হৰণ কৰিব পৰা নাই তো সেই কাৰণে আমি আৰু হৰণ কৰাৰ প্ৰয়োজন নাই আৰু ইয়াতে তোমালোকে দেখিবা যে দুই সংখ্যাটোৰে আমি গোটেইকেইটা সংখ্যাকে হৰণ কৰিব পাৰিছিলো তো সেই কাৰণে দুইটোহে আহিব ইয়াতে HCF ৰ বুজি পালা HCF ৰ আমি কি লিখিম only 2 লিখিম ঠিক আছে আমি 5টো ইয়াতে লিখিব নোৱাৰো এই 5টো আমি ইয়াতে HCF ত লিখিব নোৱাৰো কিয় নোৱাৰো তাৰ ৰিজনটো হৈছে ইয়াতে অকল a আৰু b কে 5 ৰে হৰণ গৈছে হৰণ গৈ পেলাই m আৰু n এনসাৰ আহিছে c d e গৈছে জানো নাই যোৱা তো আমি সদায় মনত ৰাখিম যেতিয়া HCF ৰ কথা কম যেতিয়া গসাউৰ কথা কম সেই গসাউৰ কথা কলে আমি সেই সংখ্যাটোহে গসাউত লিখিম যিটো সংখ্যাৰে এই ব্ৰেকেটৰ ভিতৰত থকা ইয়াতে থকা সংখ্যা গোটেইকেইটা হৰণ গৈছে আৰু ইয়াতে আমি দেখিছো যে 90 আৰু 65 কিহেৰে হৰণ গৈছে 5 ৰে গৈছে তাৰপিছত ইয়াত কিবাৰে হৰণ গৈছে জানো নাই যোৱা যেনেকৈ হৰণ যোৱা নাই সেইকাৰণে আমি ইয়াতে 5টো এনসাৰ বুলি কম ঠিক আছে 5 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰে 90 আৰু 65 দুয়োটা হৰণ গৈছে আশা কৰো ক্লিয়াৰ নগলে গম পালা যে কেনেকৈ কি কৰিব লাগে গোটেইখিনি বস্তু হল ওকে ডান এটা HCF আমি বুজি পালো HCF কেনেকৈ উলিয়াই HCF হৈছে সেইটো সংখ্যা যিটো সংখ্যাৰে এই দুয়োটা সংখ্যাই হৰণ গৈছে হয় না আৰু LCM হৈছে এৰ সাইডত থকা গোটেইকেইটা সংখ্যা এটা এক্সাম্পল লৈ লৈছো আৰু এটা কোৱেশ্চন আমি কৰিলো দেন আমাৰ গোটেইখিনি ডাউট ক্লিয়াৰ হৈ যাব এটা সংখ্যা দি দিলো 60 ইয়াতে দি দিলো 75 আৰু এটা দি দিলো 90 দি দিলো ঠিক আছে এটা ট্রাই কৰিছো দেই এটা ট্রাই কৰিলে কি হ'ব এটো যদি আমি প্ৰথমতে হৰণ কৰি চাও 5 ৰে যাব গোটেইকেইটা 5 ৰে এটো যাব 12 5 গুণ 60 এটো যাব 25 কিমান মান যাব 15 5 গুণ 75 না এটো যাব 18 5 গুণ 90 ঠিক আছে আমি হৰণ কৰিলো এটা সব 5 ৰে আমি গোটেইকেইটা সংখ্যা হৰণ কৰিলো নেক্সট আমি দেখিছো 12 15 আৰু 18 আছে আৰু এই তিনিটা সংখ্যা আমি কিহেৰে যাব এই তিনিটা সংখ্যা আমি দেখি পেলাই গম পাইছো 3 ৰে হৰণ যাব তো 3 ৰে হৰণ কৰি দিয়া 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 এটা আমি নেক্সট কি দেখিছো এটা 4 5 আৰু 6 আছে হৰণ যাব নে নাই তো তোমালোকে দেখিছা এতে 5 হৰণ নাযায় ঠিকই আছে কিন্তু 4 আৰু 6 আমি হৰণ কৰিব পাৰিম আমি সদায় চাব কি লাগে যে ইয়াৰে মিনিমাম দুটা সংখ্যা হৰণ গৈছে জানো যে গৈছে মিনিমাম দুটা সংখ্যা যদি হৰণ যায় তেতিয়াহলে হৰণ কৰিব লাগিব তো 2 2 গুণ 4 5 থাকি গল 2 3 গুণ 6 ঠিক আছে 5 টো নাযায় ন হৰণ তো তেনেকৈ লিখি থৈ দিবা এটা ইয়াৰে পাছত দেখি ইয়াতে আছে 2 ইয়াতে আছে 5 ইয়াতে আছে 3 এটা এই তিনিটা সংখ্যা কিবাৰে হৰণ যাব জানো নাযায় কিয় এই তিনিটা মৌলিক সংখ্যা 2 3 5 কি হয় মৌলিক সংখ্যা আৰু মৌলিক সংখ্যা হেনেও হৰণ কৰিব নোৱাৰি মানে আলটিমেটলি ইহতৰ যিকোনো দুটা সংখ্যা আমি হৰণ কৰিব নোৱাৰো যিকোনো দুটা সংখ্যা জানা যায় যদি মিনিমাম দুটা সংখ্যাকো যায় ন আমি হৰণ কৰিব লাগে এটা দেখা নাই 4 আৰু 6 আছিল 4 আৰু 6 থাকোতে আমি 2 ৰে হৰণ কৰিছো 2 ৰে আমি 6 কো হৰণ কৰিছো হল আৰু এতিয়া আমি কি কৰিম ইয়াৰ সাইডত যিমান সংখ্যা আহিছে সাইডত মানে আমি এনেকুৱা নহয় যে এইখিনিত ৰৈ যাম এইখিনিত নহয় এই সাইডত এইটো এই লাষ্টৰ এইখিনি দাও ঠিক আছে এই গোটেইখিনি ইয়াতে 2 5 3 যে আছে গোটেইখিনি সংখ্যা আমি কি কৰিম LCM ত লিখি দিম ঠিক আছে আমি LCM ত ইয়াতে কি লিখিম LCM ত লিখিম 5 3 2 তাৰপিছত আকৌ এটা 2 আকৌ 5
আকৌ 3 বুজি পালা তো এলসিএমৰ আমি এই গোটেইকেইটা সংখ্যা লিখিম আৰু এইখিনি পূৰণ কৰিলে কি দেখাম 5 3 15 15 2 30 30 2 60 60 5 গুণ 300 300 3 গুণ 900 তো ফাইনালি আমাৰ এনসাৰ আহি গল 900 900 এটা এনেকুৱা সংখ্যা তোমালোকৰ যোনটো এলসিএম আহিছে এইটো হৈছে এটা এনেকুৱা সংখ্যা যিটো সংখ্যা তোমালোকে 60 ৰেও হৰণ কৰিব পাৰিবা তোমালোকে 75 ৰেও হৰণ কৰিব পাৰিবা আৰু তোমালোকে 90 ৰেও হৰণ কৰিব পাৰিবা ঠিক আছে এইটো হৈছে আমাৰ ক্যালকুলেট কৰাৰ টেকনিক এলসিএম তাৰ পিছত যদি আমাক কয় যে এইচসিএফ কি হ'ব তো এইচসিএফৰ কাৰণে আমি কি কৰিম আমি চাম যে ইয়াতে যিকেইটা উৎপাদক আহিছে ফেক্টৰ এই ফেক্টৰ কেইটাৰ কোন কেইটা ফেক্টৰেৰে ইয়াতে যিকেইটা ফেক্টৰ আছে এই ফেক্টৰৰ কোন কেইটা ফেক্টৰেৰে ইয়াৰে ভিতৰত থকা সংখ্যা গোটেই কেইটা হৰণ হৈছে বুজি পালা তো ইয়াতে যদি চাও 5 টোৰে প্ৰথমতে যোনটো 5 আছে এই 5 টোৰে 60 75 90 এই তিনিটা সংখ্যা হৰণ গৈছে নে নাই গৈছে তিনিটা হৰণ গৈছে তো আমি 5 টো ক'ত লিখিম এইচসিএফ ত লিখিম ঠিক আছে আমি 5 টো ক'ত লিখিম এইচসিএফ ত লিখিম তাৰ পাছত যদি চাও এই তিনি সংখ্যাটোৰে ইয়াতে থকা গোটেই কেইটা সংখ্যা হৰণ গৈছে নে 12 15 আৰু 18 গৈছে নে নাই গৈছে হৰণ তো আমি ইয়াতে কি লিখিম তিনিটো লিখি দিম মানে আমি চাবো কি লাগে যে ইয়াতে যিকেইটা সংখ্যা আছে গোটেই কেইটা হৰণ গৈছে নে নাই কথা হেতু ইয়াতে দেখিছো তিনিটোৰে এই তিনিটা সংখ্যা হৰণ গৈছে মানে তিনিটো লিখিম তাৰ পাছত আমি কি চাম যে এটা 2 টোৰে ইয়াতে থকা গোটেই কেইটা সংখ্যা হৰণ গৈছে নে নাই যোৱা 2 ৰে 4 হৰণ গৈছে 6 গৈছে কিন্তু 5 তো যোৱা নাই হয় নে 2 ৰে 5 তো হৰণ কৰিব নোৱাৰে তো সেই কাৰণে আমি 2টো ইয়াতে লিখিব নোৱাৰো মানে এইটোৱে আমাৰ আনসাৰ ঠিক আছে আমি কি কম 5 3 গুণ 15 হৈ গল আমাৰ ফাইনাল আনসার ঠিক আছে 15 হৈছে আমাৰ এইচসিএফ ঠিক আছে আশা কৰো বুজি পালা আশা কৰো সকলোৱে বুজি পালা যে এইচসিএফ কেনেকৈ উলিয়ায় এইচসিএফৰ আমি সেইকেইটা সংখ্যাই লিখিম যিকেইটা সংখ্যাৰে ভিতৰত থকা সংখ্যা গোটেইকেইটা হৰণ গৈছে আৰু এলসিএমত কি কৰিম ইয়াৰে সাইডত যিমান আহিছে গোটেইখিনি এটা এইখিনি হল আমাৰ বেসিক টেকনিক এটা আমাৰ কিবা শর্ট ট্ৰিক আছে জানো নিশ্চয় আছে এতিয়া আহিছে আমাৰ শর্ট ট্ৰিকৰ বিনে নেক্সট পেজত আমি শর্ট ট্ৰিকৰ কথা আলোচনা কৰিম যে সাপোজ আমাৰ এক্সামত এই তিনিটা সংখ্যা দি দিলে 60 75 আৰু 90 এটা এই তিনিটা সংখ্যাৰ আমাক কৈ দিলে যে এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা বা হৰণ কৰিব পৰা কথা বাদ দিয়া আমাক কৈ দিলে এই তিনিটা সংখ্যাৰ এলসিএম উলিয়াব লাগে আৰু এইচসিএফ উলিয়াব লাগে আমাক এইটো কথা কৈ দিলে তো আমাৰ কি শর্ট ট্ৰিক আছে তো এইচসিএফৰ কাৰণে প্ৰথমতে এইচসিএফ টো জনাই দিছো এইচসিএফৰ কাৰণে কি কৰিব লাগে এইচসিএফৰ কাৰণে তোমালোকে চাব লাগে যে এই যে সংখ্যাকেইটা আছে এই সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্য কিমান এই সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্য কিমান সকলোতকৈ কম পাৰ্থক্য কাৰ আছে সেইটো চাব লাগে এটা মই যদি এটা চাও 60 আৰু 75 ৰ মাজত কিমান গ্যাপ আছে 15 75 আৰু 90 ৰ মাজত 15 টা গ্যাপ আছে বুঝছে ন ঠিকে আছে 15 টা গ্যাপ আছে এটা আমি দেখিছো এই সংখ্যাকেইটাৰ মাজত 60 আৰু 90 ৰ মাজত কিমান গ্যাপ আছে 60 আৰু 90 ৰ মাজত 30 এটা গ্যাপ আছে তো আমি কি কৰিব লাগে এই যে সংখ্যাকেইটা দেখিলা এই সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্য কোনটো সকলোতকৈ কম সেইটো চাব লাগে মানে এনেকুৱা নহয় যে 60 আৰু 90 ৰ মাজৰ গ্যাপটোহে আমি লব লাগিব এনেকুৱা কথা নাই 60 আৰু 75 ৰ গ্যাপটোৱে লব লাগিব 75 আৰু 90 ৰ মাজৰ পাৰ্থক্যটোৱে লব লাগিব আমি সেইটো পাৰ্থক্য লম যিটো সকলোতকৈ সৰু এটা ইয়াতে আমি দেখিছো যে 30 টো হৈছে ডাঙৰ পাৰ্থক্য এইটো আমি নলওঁ ইমান ডাঙৰ পাৰ্থক্য আমি নলওঁ আমি যাৰ ডিফাৰেন্সটো সৰু এই সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্যটো যদি সৰু হয় ডিফাৰেন্সটো সেই ডিফাৰেন্সটো সৰু হলে সেইটোকে লম এটা ইয়াতে দেখিছো 15 টো সৰু সংখ্যা তো 15 টো লৈ লোৱা বাকি তোমালোকে 30 দিয়া ঠিক আছে 15 টো লৈ ললো এতিয়া আমি কি কম যে এই যে সংখ্যা তিনিটা আছে এই সংখ্যা তিনিটাৰ যিটো এইচসিএফ হ'ব সেই এইচসিএফ টো আইদাৰ 15 হ'ব আইদাৰ 15 হ'ব নহলে 15 ৰ ফেক্টৰস হ'ব বুজি পালা কি কলো এই যে 15 সংখ্যা তিনিটা আছে ইয়াৰে যিটো গসাউ হ'ব সেই গসাউটো আইদাৰ 15 হ'ব নহলে 15 ৰ ফেক্টৰ হ'ব এটা 15 যদি হয় কেনেকে গম পাম যে 15 এইচসিএফ তাৰ কাৰণে তোমালোকে 15 ৰে এই তিনিটা সংখ্যা হৰণ কৰি চোৱাচোন 15 ৰে হৰণ যাব নে নিশ্চয় যাব 15 4 গুণ 60 15 5 গুণ 75 15 6 গুণ 90 ক্লিয়াৰ তো 15 ৰে আমাৰ তিনিটা সংখ্যাকে হৰণ গৈছে তো আমি কি কৈ দিম যে ইয়াৰে এইচসিএফ কিমান ডাইৰেক্টলি আনসাৰ 15 কিন্তু বাই চান্স যদি এনেকুৱা হলহেঁতেন যে 15 ৰে হৰণ যোৱা নাই তিনিটা সাপোজ 15 ৰে যোৱা নাই নাযাবও পাৰে ন মই এটা সংখ্যা এক্সাম্পল দি দিছো এটা আমাৰ 95 আছে সাপোজ 95 আছে এটা এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত তো 15 ৰে হৰণ যোৱা নাই ন 15 4 গুণ 60 15 5 গুণ 75 কিন্তু 15 ৰে 95 যাব জানো হৰণ নাযায় হৰণটো নাযায় এতিয়া কি কৰিবা তো এই ক্ষেত্ৰত আমি 15 টো ফেক্টৰাইজেচন কৰিম ফেক্টৰাইজেচন কেনেকৈ কৰিবা চোৱা এইচসিএফ মানে কি হয় এইচসিএফ মানে আছিলে হাইয়েস্ট কমন ফেক্টৰ হাইয়েস্ট মানে ডাঙৰ সংখ্যা আমি এইচসিএফৰ সদায় ডাঙৰ সংখ্যাহে উলিয়াও আৰু ডাঙৰ সংখ্যা উলিয়ালে আমি 15 ক এনেকুৱা দুটা সংখ্যা ভাঙিম যাতে এটা ডাঙৰ সংখ্যা হয় সকলোতকৈ ডাঙৰ সংখ্যা আৰু এটা সৰু ঠিক আছে আমি এটা 15 ক কেনেকৈ ভাঙিব পাৰিম 15 ক আমি ভাঙিব পাৰিম 5 পূৰণ 3
পাৰিম নে এনেকৈ ভাঙিব আৰু ইয়াৰে ডাঙৰ সংখ্যা কোনটো 5 তো আমি প্ৰথমতে চেক কৰিব লাগিব যে 5ৰে হৰণ যাব জানো এই তিনিটা তো আমি দেখি পেলাই গম পাইছো 5ৰে হৰণ যাব কিয় হৰণৰ নিয়ম এককৰ ঘৰত 0 আছে এককৰ ঘৰত 5 এককৰ ঘৰত 5 মানে 5ৰে হৰণ যাব তো এই সংখ্যা তিনিটাৰ গসাও কিমান হ'ব 5 বুজি পালা এতিয়া এইটো কেনেকৈ ব্ৰেকডাউন কৰে 15 টো কিয় 5 পূৰণ 3 কলো যদি তোমালোকে এক্সামত পাই যোৱা যে 16 এটা 16 টোক ব্ৰেকডাউন কৰিব লাগে তো 16 টোক তোমালোকে এনেকৈ নাভাগিবা যে 4 পূৰণ 4 এইটো এপ্ৰচ নহয় আমি যেতিয়া 16 ইয়াতে পাম 15 নাপাই পেলাই আমি এইটো নাভাঙো আমি কি ভাঙিম আমি প্ৰথমতে ভাঙি দিম 16 টোক 8 পূৰণ 2 বুজি পালা এইটো ভাঙাৰ এটা টেকনিক আছে এনেকুৱা নহয় যে এনেই ভাঙি দিবা আমি কি কৰিম ডাঙৰ সংখ্যা ভাঙিব লাগে আমি ট্ৰাই কৰিব লাগে যে এটা সংখ্যা ডাঙৰ হওক যিমান পাৰি সিমান ডাঙৰ ঠিক আছে সকলোতকৈ ডাঙৰ কি হ'ব সকলোতকৈ ডাঙৰ হ'ব এইটো 1 into 16 এইটো হৈছে সকলোতকৈ ডাঙৰ যে এটা সংখ্যা ডাঙৰ কিন্তু এইটো আমি কিয় ভাঙা নাই এইটোত নাভাঙা ৰিজনটো হৈছে 16 টো এতিয়া হৰণ যোৱাই নাই ন এই 15 টোক আমি ভাঙিলো কিয় কাৰণ 15ৰে এই তিনিটা সংখ্যা হৰণ যোৱা নাই শৰ্ট ট্ৰিক হয় হয়তো বুজিবলৈ টাইম লাগিব পাৰে কিন্তু বুজি পোৱাৰ পিছত গোটেইখিনি সহজ লাগিব আমি প্ৰথমতে পাৰ্থক্য ওলাই লওঁ দেন যিটো পাৰ্থক্য আছে এই পাৰ্থক্যটোৰে এই তিনিটা হৰণ কৰি চাম যদি হৰণ গৈছে তেতিয়াহ'লে সেইটোৱে HCF যদি হৰণ যোৱা নাই তেতিয়া সিহঁতক ব্ৰেকডাউন কৰিব লাগিব ন ব্ৰেকডাউন কেনেকৈ কৰিম তাৰ কাৰণে তোমালোকে সদায় ডাঙৰ সংখ্যা ভাঙিব লাগিব এতিয়া ইয়াতে মই 15ক জানিছো যে 5 পূৰণ 3 ভাঙিলে হৈ যাব তাতকৈ ডাঙৰ সংখ্যা আৰু ভাঙিব নোৱাৰি পসিবল নহয় কিন্তু 16ৰ ক্ষেত্ৰত তেনেকুৱা নহয় 8 2 ভাঙিব পাৰি সাপোজ আমি দেখিলো যে 8ৰে এই সংখ্যা তিনিটা হৰণ যোৱা নাই ঠিক আছে মই জাস্ট এক্সাম্পল দি আছো যে ইয়াতে 15 নাথাকি যদি 16 থাকিলহেঁতেন তেতিয়া কি হলহেঁতেন ইয়াতে 15 নাথাকি 16 থাকিলে আমি 8 পূৰণ 2 কৰিলোহেঁতেন সাপোজ 8ৰেও হৰণ যোৱা নাই এই তিনিটা সংখ্যাকে 8ৰে হৰণ যোৱা নাই তেতিয়া আমি কি কৰিম নেক্সট এনেকৈ ভাঙিম যে 4 পূৰণ 4 বুজি পালা এইটো মানে কি কৰিছো মই 8ৰে হৰণ যোৱা নাই ন এবাৰ তাতকৈ সৰু সংখ্যা গুণি আছে তাতকৈ সৰু কিন্তু ডাঙৰ হ'ব লাগিব ইমান সৰু নহয় যে একদম সৰুটো গুচি যাম সেইটো নহয় তো 8ৰ পিছত 4 তো 4ৰে আমি চেক কৰিম এই তিনিটা হৰণ গৈছে নে সাপোজ 4ৰেও যোৱা নাই 4ৰে নগলে এইবাৰ 2ৰে চেক কৰিম বুজি পালা তো আমি 16ৰ ফেক্টৰ মানে কি আমি যেতিয়া কম যে 16ৰ উৎপাদক কি 16ৰ উৎপাদক হৈছে এটা হৈছে 8 এটা হৈছে 8ৰ পিছত কোন আহিব 4 তাৰপিছত এটা হৈছে 2 এই গোটেইকেইটা হৈছে 16ৰ উৎপাদক বুজি পালা মানে 16 সংখ্যাটোক 8ৰেও হৰণ কৰিব পাৰি 4ৰেও পাৰি 2ৰেও পাৰি আমি সদায় যেতিয়া HCF বুলি কয় ডাঙৰ সংখ্যা বুলি কয় ন তো আমি ডাঙৰেৰে আগতে চেক কৰিম প্ৰথমতে ডাঙৰেৰে তাৰপিছতহে সৰুৰে একদম লাষ্টত আমি উপায় নোহোৱা হলে সৰুটো এনসাৰ দিম আৰু যদি এনেকুৱা দেখো যে লাষ্টত 2ৰেও হৰণ যোৱা নাই এনেকুৱা হ'ব ন কেতিয়াবা 2ৰেও হৰণ নাযাব তেতিয়া এনসাৰ কি দিম 1 এইটো হৈছে স্টেপ বাই স্টেপ কৰা প্ৰসেস এতিয়া এইটোৰে যদি মই দেখিলোহেঁতেন যে 5ৰে এই তিনিটা হৰণ যোৱা নাই নাযাবও পাৰে যদি 5ৰে এই তিনিটা সংখ্যা হৰণ নাযায় তেতিয়াহ'লে আমি কম 3ৰে চেক কৰিম যে 3ৰে যাব জানো এই তিনিটা সাপোজ 3ৰেও যোৱা নাই তেতিয়াহ'লে এনসাৰ কি হ'ব 1 বুজি পালা জান ওকে এইটো হৈছে আমাৰ স্টেপ ইয়াতে কৈ বেলেগ নাই এতিয়া মই এইটো কুৱেশ্যন মই আকৌ এটা বেলেগ স্টেপত কৰি দিছো যাতে তোমালোকৰ অলপমান আন্ডাৰষ্টেণ্ডিংটো আৰু বেছি ইমপ্ৰুভ হয় যাতে এক্সামত তোমালোকৰ যেনেকুৱা সিচুৱেশ্যন নাহক কিয় তোমালোকে কৰিবলৈ সাজু থাকা এতিয়া নেক্সট আমি কি কৰিব পাৰো আমি ইয়াতে এইটোও কৰিব পাৰো যে এটা 90 আছে ন আমি গ্যাপটো এইটো লৈ ললো আমি গ্যাপ লৈ ললো চাবা দেই মই এইটো কৈ দিলো এইটো 95 কৈ দিলো এটা 95 কৈ দিলে ইহঁতৰ গ্যাপ কিমান হ'ব 75 আৰু 95 গ্যাপ কিমান 20 মই কৈছিলো ন যে আমি ইহঁতৰ পাৰ্থক্যটো ল'ব লাগে পাৰ্থক্যটো আমি ট্ৰাই কৰিব লাগে সৰু পাৰ্থক্যটো লোৱা সৰু পাৰ্থক্যটো ল'লে আমাৰ ক্যালকুলেশনটো অলপ ইজি হয় বাকি ডাঙৰ পাৰ্থক্যটো ল'লেও আমাৰ ডিফাৰেন্ট মানে এনেকুৱা নহয় যে উলিয়াব নোৱাৰো মই এতিয়া কি কৰিছো 60 আৰু 75 গ্যাপ লোৱা নাই মই 75 আৰু 95 গ্যাপ ললো যেটো পাইছো মই 20 এতিয়া মই কি কৰিম প্ৰথমতে চেক কৰিম যে 20ৰে এই সংখ্যা তিনিটা হৰণ যাব নেকি প্ৰথম কাম যে 20ৰে এই তিনিটা যাব নেকি তো আমি দেখিম 20ৰে যাব নে নাযায় দেখিলে গম পাই নাযায় তো 20ৰে নাযায় এতিয়া 20ক ভাঙিব লাগিব 20ক কেনেকৈ ভাঙিব পাৰিবা কোৱাচোন 20ক তোমালোকে ভাঙিব পাৰিবা 10 পূৰণ 2 পাৰিবানে এটা মই 10 পূৰণ 2 কিয় ভাঙিলো মইতো এনেকৈ এটা ভাঙিব পাৰিলোহেঁতেন যে 5 পূৰণ 4 মই কিয় 5 পূৰণ 4 ভাঙা নাই কাৰণ প্ৰথমতে আমি চেক কৰিম ডাঙৰ সংখ্যাৰে হৰণ যায় নে নাই HCF ন HCF কি কয় যে প্ৰথমতে ডাঙৰ সংখ্যা হাইয়েষ্ট কমন ফেক্টৰ হাইয়েষ্ট ডাঙৰ সংখ্যাৰে চাব লাগিব ডাইৰেক্টলি তোমালোকে সৰু সংখ্যালৈকে নামিব নোৱাৰা ডাঙৰ সংখ্যালে হয়তো এনেকুৱাও হ'ব পাৰে যে 4ৰে হৰণ গৈ আছে বা 5ৰে গৈ আছে সেইটো কথা নহয় প্ৰথমতে ডাঙৰেৰে এটা আমি যদি চাও 10ৰে হৰণ যাবনে নাযায় 10ৰে নাযায় এটা 10তকৈ সৰু সংখ্যাত ভাঙিব লাগিব 20 কেনেকৈ পাৰিম 5 পূৰণ 4 এটা তোমালোকে 5ৰে চাব লাগিব সাপোজ 5ৰেও হৰণ যোৱা নাই তেতিয়া তোমালোকে 4ৰে চাব লাগিব সাপোজ 4ৰেও যোৱা নাই তেতিয়া তোমালোকে 2ৰে চাব লাগিব আৰু 2ৰেও নগলে লাষ্ট তোমাৰ অপচন থাকিব 1ৰে আৰু 1ৰে তো হৰণ এনেও যাব তো আমি এনেকৈ চালো ইয়াৰ এনসাৰ কিমান পাই আছো 5 পাই আছো এটা মই এইটো কোৱেশ্যনকে আমি আৰু অলপমান বেলেগ স্টেপত কৰি দিছো যদি আমাৰ এইটো আমি আগতে যোনটো কোৱেশ্যন কৰি আছিল একদম ষ্টাৰ্টিং আৰু 90 আছিল ন 90 থাকোতে আমাৰ এনসাৰ কিমান আছিল 15 এটা মই কি কৰিছো এবাৰ 60 আৰু 90 ৰ মাজত গ্যাপটো ওলাই লৈছো 60 আৰু 90 কিমান আছে
30 এটা তোমালোকে মোক কোৱা 30 ৰে এই তিনিটা হৰণ যায় নে নাযায় 75 নাযায় 60 আৰু 90 যাব তো 30 এতিয়া ভাঙিব লাগিব কেনেকৈ ভাঙিম 15 পূৰণ 2 হয় নে এটা 15 ৰে হৰণ যাবনে চেক কৰি চোৱা দেখিন যাব মানে 15 হৈ গল HCF বুজি পালা 15 হৈ গল HCF এটা তোমালোকে যদি এইটো নকৰি পেলাই তোমালোকে যদি ডাইৰেক্টলি 30ক যদি এনেকৈ ভাঙিলা হেতেন 5 পূৰণ 6 তোমালোকে তো এনেকৈ ভাঙিব পাৰা ন যে 30ক মই 5 পূৰণ 6 ভাঙি দিলো আৰু মই 6 ৰে চেক কৰিম 6 ৰে হৰণ যাব নে এইটা তো তোমালোকে দেখিবা 6 ৰে এই তিনিটা সংখ্যা হৰণ যাব নে নাযায় নাযায় তাৰপিছত তোমালোকে চেক কৰিলে সাপোজ 5 ৰে দেখিবা গোটেইকেইটা হৰণ গৈছে কিন্তু ইয়াৰে এইটো অৰ্থ নহয় যে এই তিনিটা সংখ্যাৰ গসাও 5 HCF 5 নহয় তো সেইকাৰণে ডাইৰেক্টলি তোমালোকে 30 ৰ পৰা ইমান সৰু সংখ্যাত গুচি নাযাবা তোমালোকে স্টেপ বাই স্টেপ যাবা প্ৰথমতে 30 মই যদি ইয়াতে স্থলত লিখি দিব লাগে যে আমাৰ ওয়েটো কি হ'ব কাৰেক্ট ওয়েটো আমি 30 ৰ যেতিয়া ফ্যাক্টৰস বিলাক লিখিম 30 ৰ ফ্যাক্টৰ আহিব প্ৰথমতে আহিব 15 বুজি পালা কাৰণ 15 2 গুণ 30 তাৰ পিছত আমি কি লিখিম 6 6 5 গুণ 30 ন 15 তকৈ সৰু সংখ্যা 15 তকৈ সৰু কি সংখ্যাৰে 30 হৰণ যাব 6 ৰে যাব তাৰ পিছত 5 ৰে যাব তাৰ পিছত 2 ৰে যাব আৰু লাষ্ট 1 এইকেইটা হৈছে 30 ৰ ফ্যাক্টৰ ঠিক আছে 30 ৰ ফ্যাক্টৰ এইকেইটা না ওকে ডান এইখিনি লাগে আমি বুজিলো যে শর্ট ট্রিকটো বুজিলো কেনেকৈ HCF ওলাই এটা LCM কেনেকৈ উলিয়ায় তো LCM ৰ কাৰণে টেকনিকটো আৰু অলপমান ডিফাৰেন্ট LCM ৰ কাৰণে কি কৰিব লাগে LCM ৰ কাৰণে আমি চাব লাগে ইয়াতে যিকেইটা সংখ্যা আছে ইয়াতে যিকেইটা সংখ্যা আছে এই সংখ্যা কেইটাৰ সকলোতকৈ ডাঙৰ সংখ্যা কোনটো ফাৰ্ষ্টতে হেতু চাব লাগে ইয়াতে থকা সংখ্যা কেইটাৰ সকলোতকৈ ডাঙৰ সংখ্যা কোনটো দেখিছো 90 যোনটো ডাঙৰ সংখ্যা আছে সেইটো তোমালোকে গুণিতক ল'ব লাগে ডাঙৰ সংখ্যাটো গুণিতক সদায় মনত ৰাখিবা LCM টো যোনটো আমাৰ LCM আহিব সেই LCM টো ডাঙৰ সংখ্যাটোৰ সদায় গুণিতক থাকে ঠিক আছে ডাঙৰ সংখ্যাটো গুণিতক আৰু এইটোৰ কাৰণে ডাঙৰ সংখ্যাটো গুণিতকৰ কাৰণে আমি যদি 90 ৰ লগত 10 এটা পূৰণ কৰো আমি কি পাই যাম 900 এটা এনেকুৱা সংখ্যা যিটো সংখ্যা এই তিনিটাৰে হৰণ যাব হয়তো এটা ডাঙৰ সংখ্যা কাৰণে আমাৰ উলিয়াবলৈ অকমান কমপ্লিকেটেড হ'ব পাৰে কিন্তু আমি যদি অলপমান সৰু এক্সাম্পল এটা লওঁ তেতিয়া আমাৰ বুজিবলৈ বেছি সুবিধা হ'ব মই কৈ দিলো 10 12 15 আৰু 20 কৈ দিলো 10 15 আৰু 20 এই তিনিটা সংখ্যা এতিয়া এই তিনিটা সংখ্যাৰ যদি মোক LCM উলিয়াব দিয়ে আমি কি কৰিম আমি সিম্পলি ইয়াৰে ডাঙৰ সংখ্যাটো চাম যে 10 15 আৰু 20 এই সংখ্যা তিনিটাৰ সকলোতকৈ ডাঙৰ সংখ্যা কোনটো ডাঙৰ সংখ্যা হৈছে 20 এতিয়া আমি কি কৰিম 20 ৰ গুণিতক লম 20 ৰ গুণিতক কোন কোননো 20 ৰ যেতিয়া গুণিতক লম কাৰণ LCM মানে কি LCM মানে হৈছে মাল্টিপল ন মাল্টিপল তো গুণিতক ললে 20 1 গুণ 20 20 2 গুণ কিমান 40 20 3 গুণ 60 20 4 গুণ 80 এইবিলাক হৈছে 20 ৰ গুণিতক আমি কি কৰো মই LCM ৰ শর্ট ট্রিক কৈছো দে LCM উলিওৱাৰ শর্ট ট্রিক LCM উলিওৱাৰ কাৰণে আমি ইয়াৰে ডাঙৰ সংখ্যা যিটো আছে এটা ডাঙৰ সংখ্যা কোনটো 20 এই 20 ৰ আমি গুণিতক লম আৰু গুণিতকত দেখিছে এইকেইটা সংখ্যা আহিছে আৰু এই প্ৰতিটো গুণিতক আমি কি কৰিম এই সংখ্যাকেইটাৰ হৰণ কৰি চাম মানে চোৱা 20 1 গুণ 20 এটা তোমালোকে 20ক 10 ৰে আৰু 15 ৰে হৰণ কৰি চাব লাগে যদি 10 আৰু 15 ৰে 20ক হৰণ গ'লহেতেন তেতিয়াহ'লে এইটোৱে আমাৰ LCM হলহেতেন বুজি পালা আমি কি কৰো প্ৰথমতে ডাঙৰ সংখ্যাটো চাও ডাঙৰ সংখ্যাটোৰ গুণিতক লম আৰু সেই গুণিতকটো যদি তাৰ লগৰ সংখ্যা কেইটাৰে হৰণ যায় তেতিয়াহ'লে সেইটো LCM দেখিছো 20 টো হৰণ নাযায় 15 ৰে নাযায় তাৰ পিছত আমি চাম 40 40ক যাবনে 20 ৰে যাব 40ক দুবাৰ 20 2 গুণ 40 10 ৰেও হৰণ যাব 10 4 গুণ 40 কিন্তু 15 ৰে হৰণ নাযায় যে তো সেইকাৰণে 40 টো আমাৰ LCM হ'ব নোৱাৰে তাৰ পিছত এটা নেক্সট চাইছো 60 60 টোক 20 ৰে যাব তিনিবাৰ 20 ৰে তো এনেও হৰণ যাব কাৰণ 20 ৰে গুণিতক এইটো হয়নে 20 ৰে গুণিতক লৈ আছো তাৰ পিছত দেখিছো 15 ৰে যাব 4 বাৰ 15 4 গুণ 60 আৰু 10 ৰে 6 বাৰ মানে 60 এটা এনেকুৱা সংখ্যা যিটো সংখ্যা 20 15 আৰু 10 তিনিওটাৰে হৰণ গৈছে অৰ্থাৎ LCM আমি ডাইৰেক্টলি কৈ দিম এই তিনিটা সংখ্যাৰ LCM কিমান হ'ব 60 বুজি পালা এইটো হৈছে আমাৰ শর্ট ট্রিক LCM ৰ আমি কি কৰিম ডাঙৰ সংখ্যাটো মাল্টিপলস লম আৰু HCF ত কি কৰিম HCF ত আমাৰ সংখ্যা কেইটাৰ পাৰ্থক্য ইয়াতে চোৱা 10 আৰু 15 পাৰ্থক্য কিমান আছে 10 আৰু 15 মাজৰ পাৰ্থক্য কিমান 5 এটা তোমালোকে 5 ৰে এই তিনিটা হৰণ কৰি চাচোন গৈছে নে হৰণ 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 মানে 5 এ আমাৰ HCF টো লগে লগে আহিব HCF উলিওৱাটো খুব ইজি কিন্তু LCM ত কি হয় কেতিয়াবা অকমান টাইম লাগে কাৰণ ডাঙৰ সংখ্যাটো গুণিতক ল'ব লাগিব আৰু যেতিয়া অভ্যাস কৰি থাকিবা লাহে লাহে স্পিডো আহি যাব গোটেইখিনি আহিব তো আজিৰ ক্লাছটো মই বহুত বেছি দীঘলীয়া নকৰো আজিৰ কাৰণে মই ক্লাছটো ইয়াতে সমাপ্ত কৰিছো নেক্সট ক্লাছত আমি ইয়াৰে পাছত যিখিনি ষ্টেজ আছে ইয়াৰে পাছত আমাৰ বহুত কথা শিকিব লগা আছে আমি যোনকেইটা ফ্ৰেকশন আছে ভগ্নাংশৰ লগত জড়িত LCM আৰু HCF চাব লগা আছে নেক্সট আমি চাব লগা আছে এই ক্যালকুলেশনটো আমাৰ কমপ্লিট হোৱা নাই দেই এই ক্যালকুলেশন স্টেপটো এতিয়াও বাকি আছে এইটো পেজতটো আমি আহাই নাই আমি এতিয়া বৰ্তমান আছো হাউ টু ক্যালকুলেট LCM আৰু HCF ঠিক আছে আমি এই পইণ্টটোত আছো এই হাউ টু ক্যালকুলেট LCM আৰু HCF টো আমাৰ এতিয়াও কমপ্লিট হোৱা নাই ইনকমপ্লিট হৈ আছে এইটো আমি আৰু এবাৰ কৰিম নেক্সট ক্লাছত আমি কন্টিনিউ কৰিম ইনকমপ্লিট হৈছে এইখিনি বস্তু তাৰ আমি ফ্ৰেকশন আৰু লগতে আমি যোনটো ডেসিমেল আছে ফ্ৰেকশন আৰু ডেসিমেলৰ
আমি কেনেকৈ ডেচিমেল নাম্বাৰ যিবিলাক আছে ডেচিমেল নাম্বাৰ ফ্ৰেকশনৰ আমি কেনেকৈ এলচিএম আৰু এইচচিএফ ওলাও সেই বস্তুটো আমি চাব লগা আছে আৰু সেইটো বস্তু আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম আজিৰ কাৰণে মই এইখিনিতে এৰিছো আৰু লগতে যদি কোনোবাই ৰিসেন্টলি এডিআৰি এপিয়াৰ কৰিছিলা আৰু এডিআৰিত যদি তোমালোকৰ যদি ক্লিয়াৰ হৈছে যদি তোমালোকে স্কিল টেষ্ট বিচাৰি আছা যদি ইকুইপেটত তোমালোকে স্কিল টেষ্ট ল'ব বিচৰা ইকুইপেটত অলৰেডি এটা স্কিল টেষ্ট আমাৰ যোৱাবাৰৰ যিটো কোৰ্স আছিলে তাৰ ওপৰত বেস কৰি পেলাই বনোৱা হৈছে আৰু খুব বেছি কুৱেশ্যন যোৱাবাৰো কমন পৰিছিলে আশা কৰো এবাৰো কমন পৰিব যদি কোনোবা বিচৰা তোমালোকে কোৰ্সটো ল'ব পাৰা তাতে তোমালোকৰ ফোন নম্বৰ পায়ে আছে চাগে বা ডাউটছ থাকে তোমালোকে কন্টেক্ট কৰিবা সকলোকে লগ পাম এটি নতুন ক্লাছত আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ এণ্ড বাই বাই